নমস্কাৰ মেডিলাইফ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো এখন সুখৰ সংসাৰ আগবাঢ়িবলৈ পুৰুষে নাৰীক জনাটো প্ৰয়োজন নাৰীয়ে পুৰুষক বুজাটো প্ৰয়োজন এই ইজনে ইজনৰ প্ৰেম ভালপোৱা আৰু বিশ্বাসৰ মাধ্যমত গঢ়লে এখন সুখৰ সংসাৰ কিন্তু কিছু প্ৰাকৃতিক কাৰণত বা কিছু জন্মগত বা সামাজিক ব্যৱস্থাৰ কাৰণত নাৰী আৰু পুৰুষৰ স্বভাৱ চৰিত্ৰৰ ভেদাভেদ থাকে কিছু ভিন্নতা থাকে আজি আমি আলোচনা কৰিম এনে কিছু দিশ যি নাৰীৰ কিছু আচৰণ বা তেওঁলোকৰ যি গুণ যি কথাখিনি জনাটো প্ৰত্যেকজন পুৰুষৰ কাৰণে প্ৰয়োজন আৰু প্ৰত্যেকগৰাকী নাৰীয়েও এই কথাখিনি জনাটো অতি প্ৰয়োজন আমি চাণক্য নীতিৰ আধাৰত কথাখিনি বিশ্লেষণ কৰিম গতিকে আহক আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ চাণক্য নীতিৰ আধাৰত আমি কথাখিনি বিশ্লেষণ কৰিম সমাজ আৰু পৰিৱৰ্তনৰ লগত কিছু কথা অমিল দেখাও যায় কিন্তু তথাপিও চাণক্য নীতি সৰ্বাধিক প্ৰচলিত গতিকে আহক বিষয়ত আলোচনা কৰোঁ প্ৰথমতে কৈছে যি পত্নীৰ আচৰণ পবিত্ৰ যি পতিব্ৰতা আৰু সুদক্ষ গৃহিণী যি নিজ পতিৰ লগত সঁচা প্ৰেম কৰে তেওঁৰ কোনো কপটতা নাথাকে স্বামীৰ আগত কোনো মিছা কথা নকয় তেওঁকে উপযুক্ত পত্নী বোলা হয় যিসকল স্ত্ৰীৰ এইবোৰ গুণ নাথাকে তেওঁলোকক পত্নী বোলা নাযায় তেওঁলোকক পত্নী অযোগ্য 2 নম্বৰত কৈছে স্বামীৰ বিনা আদেশে পত্নীৰ ব্ৰত উপবাস কৰা অনুচিত স্বামীৰ আদেশ অবিহনে এইবোৰ কাম কৰিলে সেই ৰমণী দ্বাৰা স্বামীৰ আয়ুস ক্ষতি হয় এনেকুৱা কৰিলে পাপ হয় এই পাপে সেই নাৰীক নৰক গমন কৰে পুৰুষৰ দুগুণ আহাৰৰ নাৰীৰ লজ্জা থাকে 4 গুণ কোনো বেয়া কামত পুৰুষতকৈ স্ত্ৰীৰ সাহস থাকে 6 গুণ কাম উত্তেজনা আৰু সম্ভোগ ইচ্ছা পুৰুষতকৈ স্ত্ৰী লোকৰ মাজত 8 গুণ বেছি থাকে ইয়াৰ পিছত ধৰ্ম আৰু কৰ্তব্য পালন কৰি মানুহে অৰ্থৰ সহায়ত সদাচাৰ সংযম প্ৰভূতিৰ দ্বাৰা বিদ্যা ৰক্ষা কৰি থাকে মৃদু স্বভাৱৰ দ্বাৰা ৰজা ৰক্ষা কৰে আৰু সদাচাৰ অভ্যাসিনী স্ত্ৰীৰ দ্বাৰা গৃহ ৰক্ষা কৰে স্ত্ৰীৰ আটাইতকৈ বেছি পবিত্ৰ কৰে স্বামীৰ পদুদকে স্ত্ৰীৰ শুদ্ধতা লাভ হয় এই ধৰণৰ শুদ্ধতা বা পুণ্যতা তীৰ্থযাত্ৰা আৰু শৰ্ত তীৰ্থযাত্ৰাতকৈও নহয় যদি কোনো পুৰুষে ভাবে যে সেইগৰাকী নাৰী তেওঁৰ বশীভূত হৈছে তেনেহ'লে তেওঁ নিশ্চিতভাৱে মূৰ্খ বুলি প্ৰতীয়মান হয় কাৰণ তেওঁ মোহগ্ৰস্ত সেই নাৰীগৰাকী নাৰীৰ বশীভূত হৈ পৰে তেওঁহে সেইগৰাকী নাৰীৰ খেলাৰ পুতলা হৈ পৰে সুতরাং নাৰীৰ ওপৰত আসক্তি আশা কৰা বিধা নাৰীৰ চৰিত্ৰ এনেকুৱা যে নাৰী এজন পুৰুষৰ লগত কথা পাতে ঠিকই কিন্তু আন এজন পুৰুষৰ কটাক্ষ কৰে আকৌ মনে মনে তৃতীয় ব্যক্তিক বিচাৰ কৰাৰ ক্ষমতাও তেওঁলোকৰ থাকে নাৰীৰ প্ৰেম কোনো এজনৰ লগত সীমাবদ্ধ থাকিলেও সীমাবদ্ধ নাথাকে যি পিতৃয়ে ঋণ ৰাখি যায় সেই পিতৃ শত্ৰু হৈ তুল্য বিভীষণী মাতৃ শত্ৰুতুল্য ৰূপৱতী স্ত্ৰী শত্ৰুতুল্য আৰু মূৰ্খ পুত্ৰ পিতৃৰ কাৰণে সকলোতকৈ ডাঙৰ শত্ৰু গতিকে এইকেইটা চাণক্য নীতি যথেষ্ট পুৰণা যথেষ্ট পৌৰাণিক নীতি হয় আজি আমাৰ সামাজিক যেহেতু সকলো শিক্ষা দীক্ষাৰে আগবাঢ়ি গৈছে গতিকে চাণক্য নীতি সকলো দিশে সকলো কথাই উপযুক্তভাৱে বিচাৰ কৰা নাযায় কিন্তু হ'লেও যেহেতু এয়া যথেষ্ট ৰিচাৰ্চ আৰু যথেষ্ট লোকে ইয়াক বিশ্বাস ৰাখে আৰু মানি চলে গতিকে এয়া এক সৰ্বজন